ৰঙাপাৰা সমষ্টিত নতুন ৰাজনৈতিক দল জয় ভাৰত পাৰ্টিৰ ৰঙাপাৰা সমষ্টিৰ সমিতি গঠন। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত গঠন হল আকৌ এটা নতুন ৰাজনৈতিক দল। নাম জয় ভাৰত পাৰ্টি। বিজেপি, কংগ্ৰেছ, এজিপি সকলো ৰাজনৈতিক দলে অসমৰ আদিবাসীসকলক কৰা প্ৰতাৰণাৰ বাবে এই ৰাজনৈতিক দলটো গঠন কৰা হল বুলি ঘোষণা কৰিছে। লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰত্যেকটো সমষ্টিতে তেওঁলোকে দলটোৰ পৰা প্ৰাৰ্থী থিয় কৰাব বুলি হুংকাৰ প্ৰদান কৰে। শোণিতপুৰ বালিপাৰা হৰ্ণবিল ৰজত নতুন ৰাজনৈতিক দল জয় ভাৰত পাৰ্টিৰ ৰঙাপাৰা সমষ্টিৰ সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জোনা কুজুৰৰ সভাপতিত্বত উক্ত সভাতে চেলচেষ্টাৰ তপনক সভাপতি আৰু চামেল চাগাক সাধাৰণ সম্পাদক হিচাপে লৈ ৰঙাপাৰা বিধানসভা সমষ্টিৰ ভিত্তিত এখন ৩১জনীয়া কমিটি গঠন কৰা হয়। আগন্তুক পঞ্চায়ত ইলেকশ্যনত বা পঞ্চায়ত নিৰ্বাচনত আমাৰ প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াব পাৰোঁ আৰু আমাৰ আশা আৰু বিশ্বাস যে ৩৭টা বিধানসভা সমষ্টিত আমি জয়ী হ'ম। কাৰণ ইতিমধ্যে আমাৰ বহু সংখ্যক লোক আমাৰ এই জয় ভাৰত পাৰ্টিত অংশগ্ৰহণ কৰিছে, যোগদান কৰিছে। সেয়েহে আমি আশাবাদী যে আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ পাছতে আমাৰ যিখিনি কাউন্সিল ইলেকশ্যনবিলাক আছে, নিৰ্বাচনবিলাক আছে, সেইবিলাকতো আমাৰ প্ৰতিদ্বন্দ্বী হ'ব আৰু আগন্তুক বিধানসভা নিৰ্বাচনতো আমাৰ প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াম। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে প্ৰাৰ্থী থিয় কৰাব? আমি আমাৰ পঞ্চায়ত ইলেকশ্যনত আগন্তুক পঞ্চায়ত ইলেকশ্যনত আমাৰ প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াম। কিমান হেৰি হৈছে? যিহেতু দুটাকৈ দল ইতিমধ্যে হেৰি হৈছে বিজেপিৰ দলত, হয়, কংগ্ৰেছ এজিপি সকলো হেৰি হৈ গৈছে, কিন্তু এই মুহূৰ্তত আপোনালোকে কিমান আশাবাদী জয় ভাৰত পাৰ্টি নতুনকৈ দল? কাৰণ আমি চমুকৈ যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে আনপা যিটো আমাৰ এটা দল আছিলে, আনপাই প্ৰথমবাৰ পদক্ষেপ লোৱাৰ লগে লগে তেওঁলোকে ২৫,০০০ ভোট তেওঁলোকে পাইছিল। গতিকে আমি আশাবাদী আৰু প্ৰত্যেক নাগৰিকে ভাবি আছিল যে আমাৰ কেনেকৈ এটা নিজস্ব এটা ৰাজনৈতিক দল গঢ়ি উঠিব। আৰু আজি এই দলটোক পোৱাৰ পাছত প্ৰত্যেকগৰাকীয়ে আমাক ফোন কৰি জনাইছে বা বিভিন্ন মাধ্যমৰ জৰিয়তে আমাক সোধ কৰি আছে যে বহুত ভাল হৈছে। আৰু সেইকাৰণে আমি আশাবাদী যে আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত যে আমি জয়ী হ'ম, আমি নিশ্চিত। ৰঙাপাৰা সমষ্টিটো আপোনালোকে হেৰি কৰিব? হয়, ৰঙাপাৰা সমষ্টিটো আৰু বিভিন্ন সমষ্টিটো আমাৰ প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াম। ৰঙাপাৰা সমষ্টিত ইতিমধ্যে টি ট্ৰাইবৰ এজন মন্ত্ৰী আছে, তেনে ক্ষেত্ৰত MLA আছে। আমাৰ ৰঙাপাৰা অঞ্চলত এজন আদিবাসী নেতা আছে, কিন্তু আমি জানিব পাৰিছোঁ তেওঁ যিহেতু ৰাজনৈতিক পাকচক্ৰত থাকি আদিবাসীৰ যি অধিকাৰৰ ওপৰত তেওঁ এতিয়ালৈকে বিধানসভাত উপস্থাপন কৰিব পৰা নাই। আৰু সেয়েহে আমি আশা কৰোঁ যে আমাৰ আদিবাসী ৰাইজৰ যি অধিকাৰবিলাক আছে বা সমস্যাবিলাক আছে, সেই সমস্যাবিলাকৰ ওপৰত বিধানসভাত যাতে তেওঁলোকে মাত মাতক। পল্লৱ লোচন দাসৰ কথা আমি কি বুলি ক'ম, যিহেতু তেখেত এজন আদিবাসী নেতা হোৱাৰ পাছতে তেওঁ বিজেপি দলৰ এজন সাংসদ হোৱাৰ পাছতো তেওঁ আদিবাসী ৰাইজৰ সমস্যাৰ ওপৰত একো কাম কৰি যোৱা নাই। আপোনালোকে চাওক যে কেৱল মাত্ৰ বাগানবিলাকত বিদ্যালয়ৰ আঁচনি যি দিলে তাৰ বাদে আৰু কিবা কৰিছে আপোনালোকে ভাবিব পাৰেনে বাৰু? আজি আদিবাসী ৰাইজে বিচাৰি আছে জনজাতিকৰণ, আদিবাসী ৰাইজে বিচাৰি আছে জাতিগত প্ৰমাণ পত্ৰ, আদিবাসী ৰাইজে বিচাৰি আছে যে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি হ'ব লাগে, আদিবাসী ৰাইজে বিচাৰি আছে যে মাটিৰ পট্টা তেওঁলোকে পাব লাগে। সেইবিলাক কিয় হোৱা নাই? আৰু সেইকাৰণে আমি পল্লৱ লোচন দাসক আমি বেয়াকৈ একো ক'ব নাযাওঁ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।